ফ্ৰেণ্ডছ, মই সংগীতা। আপোনালোক সকলোকে আমাৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এতিয়া 9টা বাজিব হ'ল। আজি বিশেষ একো কাম কৰা নাই, ইভানৰ লগতে লাগি আছিলোঁ আৰু এইমাত্ৰ ইভানক থৈ পেলাই মই ভাবিলোঁ ভিডিঅ'টো আৰম্ভ কৰোঁ। মোৰ বহুতখিনি ভিডিঅ' পেণ্ডিং হৈ আছে, দিব পৰা নাই। যিহেতু অসমৰ অৱস্থা এনেকুৱা, তাৰ আগতে আকৌ প্ৰটেষ্ট চলি আছিলে, সেইবোৰৰ মাজত আৰু এইবোৰ ভিডিঅ' কোনেনো চাব বা দিবলৈও মন নাযায়। আমি নিজেও মই মানে এনি টাইম মোবাইলত হওক, ইউটিউবত হওক, সেইবোৰ প্ৰটেষ্টৰ বিষয়ে বা এতিয়া বানপানীটো দেখিলে ক'বই নালাগে। আমাৰ নিজৰ মানুহ ইমান কষ্টত আছে, যিসকল মোৰ ভিউৱাৰ্ছ হয় তাৰ মাজতে 2-এজন মোৰ ভিউৱাৰ্ছো আছে। আৰু মোৰ আমাৰ মানে নিজৰ মানুহখিনি যেতিয়া ইমান কষ্টত আছে আৰু সেইটো সময়ত আৰু ভিডিঅ' দিব মন নাযায় এনেকুৱা কষ্টৰ মাজত। আৰু আমি সকলোৱে আচলতে সহায় কৰিব লাগে। মই এইকেইদিন বহুত মানে NGOৰ জৰিয়তে বহুতৰ লগত কথা পাতিলোঁ বা লগত কথা পাতিলোঁ। কিছুমান মই মানে এনেকৈ UPI দিছিলে, UPIৰ লগতো মানে কেইবাজনকো পইচা দিলোঁ। আৰু তাৰপিছত বহুত কিবা মানে এনেকুৱা কৰি আছোঁ যাতে তেওঁলোকক সহায় কৰিব পাৰোঁ। মানে বহুতক মই এনেদৰে UPI দিয়ে যে NGOবোৰে, তাৰ UPIত পে'মেণ্ট কৰিলোঁ সহায় কৰিবলৈ। মই নিজে যাব পৰা নাই কাৰণ মানে মোৰ পৰিস্থিতি মানে মই যিহেতু গুৱাহাটীত থাকোঁ, গুৱাহাটীৰ পৰা ডাইৰেক্ট যাবলৈ অলপমান অসুবিধা হয়। হাজবেণ্ডো নাই, তাৰ লগতে মোৰ সৰু ল'ৰাটো আছে, তাক লৈ যাবলৈ অলপমান অসুবিধা হৈ যায় ইমান দূৰৰ পৰা। তো সেইকাৰণে লগ বন্ধু তেনেকৈ মানে কি যাৰ এটা গ্ৰুপ টাইপৰ থাকিলে এনেকৈ পুটুককৈ যাবলৈ ভাল হয়, তেনেকুৱা গ্ৰুপো মোৰ বৰ্তমান নাই। তো সেইকাৰণে মই মানে কেনেকৈ সহায় কৰোঁ একো বুজি পোৱা নাছিলোঁ। মোৰ কেইজনমান দাদা আছে, দাদা কেইজনমানৰ লগত কথা পাতিছোঁ, তাহাঁতৰ জৰিয়তে অলপমান সহায় কৰিব চেষ্টা কৰিছোঁ। কিন্তু মানে বস্তু দিলে আৰু মনটো ভাল লাগে, মানে এনেকুৱা লাগে যেন বস্তুকেইটা পাইছে, কোনোবাই খাইছে। তো সেইকাৰণে সেই পইচাটো কি কৰিছে কি নাই সেইটো ধৰিব নোৱাৰোঁ ন, কিন্তু বস্তুকেইটা দিলে এইকেইটা খাইছে মানে কিবা এটা হৈছে আৰু মানে মানুহৰ সহায় হৈছে, এনেকুৱা এটা অনুভৱ হয়, ছেটিছফেকশ্যন লেভেল এটা থাকে। নীলাক্ষী বাৰ ভিডিঅ' এটা দেখিলোঁ। নীলাক্ষী বাহঁতে তেনেকৈ বস্তু সংগ্ৰহ কৰি লৈ তেওঁলোকে গৈ পেলাই দিবগৈ বানাক্ৰান্তসকলক। তো সেইকাৰণে ভাবিলোঁ তেওঁৰ লগত কণ্টেক্ট কৰিব। আগে পিছে তেওঁলোক মোক কথা পতা নাই, তথাপিও আৰু মই ভাবিলোঁ তেওঁৰ লগতে কণ্টেক্ট কৰি চাওঁ। তেওঁৰ নাম্বাৰটো ইনষ্টাগ্ৰামত খুজি পেলাই তেওঁৰ লগত কথা পাতি আজি বস্তু অলপমান অৰ্ডাৰ কৰিছোঁ ব্লিংকিটৰ পৰা। আৰু সেই বস্তুখিনি বাহঁতৰ ঘৰত দিব যাব লাগিব। মই কাপোৰো দিম বুলি ভাবিছিলোঁ, মোৰ ওচৰত যথেষ্ট কাপোৰ আছিলে। মই কালি ৰাতি অলপমান উলিয়াইছিলোঁ, মই নিয়ে নে নিনিয়ে, কাৰণ কাপোৰৰ কথা কোৱা নাই। কিন্তু বাক সুধিলোঁ ৰাতিপুৱাই ফোন কৰি, বায়ে ক'লে যে কাপোৰ আমি এতিয়া লোৱা নাই। তো কাপোৰখিনিতো বাৰু নিব নোৱাৰোঁ, কিন্তু মই ভাবিছোঁ কি বাচ্ছাৰ কাপোৰ কেইটামান আছে, বাচ্ছাকে যদি প্ৰয়োজন হৈ যায় এটলিষ্ট সিহঁতৰ কাৰণে কাপোৰ হৈ যাব। তো সেইকাৰণে দুটামান লৈ যাম বুলি ভাবিছোঁ, ল'ৰা মানে ইভানৰ কাপোৰ। কিন্তু মোৰ কাপোৰ মই বৰ্তমান নিনো, নহ'লে মই মেখেলা চাদৰ, চালৱাৰ বা ল'ৰা মানুহৰ চাৰ্ট টাৰ্ট সেইবোৰ অলপমান ভৰাইছিলোঁ। কিন্তু সেইটো যিহেতু নহ'ল, কোনোবা যদি আছে কাপোৰ নিয়ে, যোনে কাপোৰৰ হেৰি কৰে, তেওঁলোকে মোলৈ কণ্টেক্ট কৰিব। মোক হোৱাটছএপ মানে এই ভিডিঅ'টোৰ তলত হেৰি দিব, ফোন নাম্বাৰ বা মেছেজ কৰিব, মই যাতে কণ্টেক্ট কৰিব পাৰোঁ। কাৰণ কাপোৰ মোৰ তাত যথেষ্ট আছে, কাপোৰ মই দিব পাৰিম। বাট এতিয়া মানে যিমান দেখিছোঁ মই এতিয়া যিহেতু তেওঁ নলওঁ বুলি ক'লে, সেইটো কাৰণে মই কাপোৰটো নাই দিয়া। বাকী যি বস্তু অৰ্ডাৰ কৰিছোঁ ব্লিংকিটৰ জৰিয়তে কৰিছোঁ, এতিয়া আহিব। আজি গুৱাহাটীত যথেষ্ট ৰ'দ দিছে, এতিয়া তেনেকুৱাই হৈছে, আহন যাহন হৈ আছে তেতিয়া। আৰু মানে সেইকাৰণে গোটেই ঘৰৰ অৱস্থা বেয়া, পৰিয়ালৰ মানুহ একদম ভাগৰি গৈছে। জানে হস্পিটেলত থাকিলে মানুহৰ কি পৰিস্থিতি হয়, মানুহৰ কেনেকুৱা হৈ যায়। তো পৰিয়ালৰ মানুহৰ সেইবোৰ পৰিস্থিতি হৈয়ে আছে। তাৰ কাৰণে মই যদিও তাতে নাই, কিন্তু ইয়াতেও মই শান্তিৰে থাকিব পৰা নাই। মোৰো সেই টেনশ্যনকেই গৈ আছে, একো মই কামতো ধৰিব পৰা নাই। তথাপিও আৰু সেইবোৰতো আমাৰ পাৰ্চনেল কথাই, কিন্তু মানুহৰ যিটো কষ্ট হৈছে তাৰ লগততো কম্পেয়াৰ কৰিব নোৱাৰি। তো সেইকাৰণে যিমানখিনি মোৰ ফালৰ পৰা পাৰোঁ মই মানে চেষ্টা কৰি সেইখিনি কৰিব চেষ্টা কৰিছোঁ। এইখিনি বস্তু আহি গ'ল, মোৰ মানে বজাৰত গৈও কিনিবলৈকে পৰা নাই, সেইকাৰণে ব্লিংকিটতে অৰ্ডাৰ কৰিছোঁ। হাজবেণ্ডো নাই যে ওলাই যাব পৰাকৈ, তো সেইকাৰণে মই ভাবিছোঁ ব্লিংকিটতে অৰ্ডাৰ কৰোঁ। বাৰু আপোনালোকক দেখাইছোঁ, মানে মোৰ যিখিনি লাগিছিল যে লাগিব বুলি, সেইখিনি এতিয়া বৰ্তমান মই পেকিং কৰিছোঁ। মুড়ি, চিৰা, তাৰপিছত ডেটলৰ চাবোন মই প্ৰায় 50 পিচমান লৈছোঁ। তো তেনেকৈ যিহেতু হাত চাত ধুবলৈ লাগিব, বহুত তাতে লেতেৰা বোকা চোকা হৈছে, সেইকাৰণে। আৰু তাৰ লগতে মই চাৰ্ফো লৈছিলোঁ, আৰু লৈছিলোঁ মই এইপিনে চাউল, দালি, আৰু গাখীৰৰ পেকেট লৈছিলোঁ।
আৰু গুড় লৈছিলোঁ। বায়ে গুড়ৰ কথা কৈছিলে, মই ভিডিঅ'ত দেখিলোঁ কাৰণে মই চেনি নলৈ গুড় লৈছিলোঁ। আৰু বেবী ফুড লৈছিলোঁ মই চেৰেলেক, যিহেতু মোৰ নিজৰো ল'ৰা আছে, ল'ৰা ছোৱালীৰ কাৰণে বেছি মগজলৈ আহে, সেইকাৰণে বেবী ফুড অলপমান লৈছিলোঁ। বাকী আৰু সৰু সুৰাকৈ কিবা লৈছিলোঁ, বৰ্তমান মোৰ এতিয়া মনত নাই। তো বিস্কুট লৈছিলোঁ। বেছিভাগ মই চিৰা, মুড়ি, গুড়, তাৰপিছতে গাখীৰ, নিমখ আৰু বেবী ফুড মই বেছিকৈ লৈছিলোঁ, আৰু ডেটল চাবোন। তো সেইখিনি বস্তু লৈছিলোঁ আৰু মোৰ যিখিনি মগজত আহি আছিলে। মই ৰেডি হ'লোঁ, বস্তুখিনিও যিহেতু আহি গ'ল আৰু সেইটো অসুবিধা নাই। এতিয়া লৈ যাবলৈ মাও এতিয়া হস্পিটেল যাব, সেইটো কাৰণে ইভানকো লৈ যাব লাগে, কাৰণ ইভানক থোৱা লগ নাই এতিয়া। তো সেইকাৰণে ইভানকো লৈ যাওঁ। হা কাপোৰটো মেলি থৈ যাম। তেতিয়ালৈকে মোৰ যিখিনি মগজত আহিছিলে মই সেইখিনিকে দি দিছোঁ। আচলতে ইমান বেছি গম পোৱা নাছিলোঁ কিমান গাড়ী গৈ আছে, তাতে কিমান মানুহে বস্তু পাইছে, তেতিয়া ইমান আইডিয়া নাছিলে। তো গৈ পেলাই পালোঁগৈ এতিয়া, আৰু ইয়াতে আহি পেলাই দেখিলোঁ ইমানেই ব্লিংকিটৰ অৰ্ডাৰ আহিছে, আৰু লগতে ইমান মানুহে আহি পেলাই দি গৈছেহি। মোৰ নিজৰ কৰাখিনি মানে একোৱেই নহয় নিচিনা অনুভৱ হৈছে। সঁচাকৈ সাধাৰণ জনতাই যিখিনিয়ে পাৰিছে আহি পেলাই দি থৈ গৈছেহি, যিখিনিয়ে পৰা নাই তেওঁলোকে ব্লিংকিট কৰিছে। আৰু মানে কিমান বস্তু উঠিছে নহয়, তেওঁলোকৰ ঘৰত আচলতে জেগা নাছিলে বস্তু ভৰাবলৈ, ইমান বেছি বস্তু আহিছে। আৰু মই যিহেতু তেওঁক লগ নাপালোঁ, মই সোনকালে বস্তুখিনি দি গুচি আহিলোঁ। ইভানৰো ৰাস্তাত বহুত বেছি টোপনি ধৰিছিলে, তো তাকো খুৱাই আৰু মই দি থৈ বস্তুখিনি গুচি আহিলোঁ। সেইদিনা মই বস্তুখিনি দি আহিলোঁগৈ, সেইখিনি বস্তু বাৰু পালেগৈ। মই ভিডিঅ'জবোৰ দেখি আছোঁ কৃষ্ণাক্ষী বা আৰু নীলাক্ষী বাৰ, তো সেইখিনি পাইছেগৈ। কাপোৰৰ কথা আপোনালোকক কৈছিলোঁ যে কাপোৰো দিব লগা আছে, মানুহে যদি মানে কোনোবাই লৈ যায়। তো বৌয়ে ক'লে বোলে মই শিৱসাগৰ যিহেতু যামেই, তুমি হেৰিত পঠিয়াই দিবা, বাছত পঠিয়াই দিবা, মই কাপোৰখিনি কালেক্ট কৰি লৈ মানুহক দি দিম। তো সেইকাৰণে এতিয়া মই অলপমান কাপোৰ উলিয়াইছোঁ যে মই দিব পাৰোঁ, কাৰণ মানুহক কাপোৰৰো বহুত প্ৰয়োজন হ'ব, বহুত কাপোৰৰ প্ৰয়োজন হ'ব এতিয়া। তো তাৰ কাৰণে এয়া মেখেলা চাদৰ অলপ পিন্ধিছোঁ, নিপিন্ধা বুলিও নকওঁ, কিন্তু মানে ভাল পৰিস্থিতিত আছে যে পিন্ধিব পাৰে। মই এনেকৈ ডেইলি মেখেলা চাদৰ নিপিন্ধোঁ যে, দুই এবাৰ পিন্ধা যায়। তো সেনেকৈ ভাবিছোঁ কি অলপমান কাপোৰ, এয়া ধুনীয়াকৈ চাদৰ তাদৰ দহি চহি বটি লৈছিলোঁ, কিন্তু এতিয়া বৰ্তমান যিহেতু মানুহবোৰৰ কথা বেছি চিন্তা কৰিব লগা হৈছে, তো সেইকাৰণে ভাবিছোঁ কি এইখিনি মোৰ গডৰেজত থকাতকৈ, গডৰেজত থাকি পিছত কেতিয়াবা কাৰোবালৈ দিয়াতকৈ এতিয়া প্ৰয়োজন হৈছে এতিয়াই দি দিওঁ। বহুত মানুহৰ এনেকৈ কাপোৰ থাকে যিবোৰ সাধাৰণতে নিপিন্ধোঁ, বা কেতিয়াবালৈ পিন্ধিম বুলি থৈ দিয়া যায়, কিন্তু লাষ্টত গৈ পিন্ধাও নাযায়গৈ। তেনেকুৱাই কিছুমান কাপোৰ, যেনেকৈ এই কাপোৰযোৰ লৈ থৈছিলোঁ নামঘৰ চামঘৰ গ'লে পিন্ধিম বুলি, কিন্তু আজিলৈকে গাত সোমোৱা নাই। তো তেনেকুৱা কিছুমান কাপোৰেই তেওঁলোকে ধুনীয়াকৈ পিন্ধিব পাৰিব, যাক প্ৰয়োজন হৈছে। সেয়া এইখিনি পেকিং কৰি আছোঁ। বাকী নিউজত দেখি আছোঁ, নিউজত নহয় আচলতে, আজিকালি নিউজ চোৱাতকৈ ইনষ্টাগ্ৰাম চালেই গম পাই যায়। মানুহ চব যাবলগীয়াই প্ৰাণী। চাওক এইযোৰ কাপোৰ, ধুনীয়া হৈ আছে কাপোৰযোৰ। মই পিন্ধিছোঁ যদিও একবাৰমান পিন্ধিছোঁ। তো এইযোৰো এনেকৈ দিব লৈছোঁ। মানে মানুহে পৃথিৱীত কেইদিন থাকিব, বস্তু সামগ্ৰী এইবোৰ চবতো লৈ যাব নোৱাৰে ন। তো এইবোৰ বস্তু লৈ ইমান মোক যে এইবোৰ কাপোৰ কিছুমান এনেকুৱা আছে যিবোৰ মই ভিডিঅ'ৰ কাৰণে আনিছিলোঁ, পিন্ধিলোঁ, কিন্তু একবাৰ পিন্ধি পেলাই দেখুৱাৰ পিছত পিন্ধিমকৈ ওলায়ো যোৱা নহয় দিয়কচোন ইমানকৈ। তো সেইকাৰণে পিন্ধা নগ'ল আৰু। তো সেইখিনি বস্তু মই দি দিছোঁ যাতে বেলেগে হ'লেও ব্যৱহাৰ কৰিব পাৰিব। আৰু এইপিনে মই আচলতে আজি ফেঞ্চি মাৰ্কেটলৈ ওলাইছোঁ। মই এইখিনি যেতিয়া পেকিং কৰি আছিলোঁ বস্তুখিনি, তেতিয়ালৈকে মই ভাবিছিলোঁ বৌক দিম বুলি, কিন্তু যেতিয়া বৌ গুচি আহিলে তেতিয়া মই ভাবিলোঁ এইখিনি মই এতিয়া কাৰ হাতত দি পঠাওঁ। ডিজিহঁতে এটা নতুন মানে তেওঁলোকে ফাউণ্ডেশ্যন টাইপ খুলিছে।
খুলিছিলে য'ত তেওঁলোকে সেইবোৰ বস্তু লৈছিলে কাপোৰ লগতে ডনেশ্যনৰ কাৰণে পইচা তেওঁলোকে উঠাইছিলেও তো তাতে মই ভাবিলোঁ তাতে তাহাঁতকে দি থৈ আহোঁগৈ গ্লেম ৰাইডাৰ্ছ গ্ৰুপ বুলি এটা আছে মই আপোনালোকক ফটো এটেচ কৰি দিম তেওঁলোকে আৰু এতিয়াতো মানে ষ্টাৰ্টিং কৰিছে সৰু সুৰাকৈ অলপ বস্তু লৈ গৈছে কিন্তু অলপ দিনৰ পিছত আকৌ তেওঁলোকে যাব যি পাৰে তেওঁলোকে দি থৈ আহিব মোৰ ইমান বেছি টোপনি লাগিছিল ন আজি ভাত চাত বনাই থৈ আহিলোঁ তো আহিয়ে ফাৰ্ষ্টে মই পেটিকোট অলপমান যিহেতু মেখেলা চাদৰখিনি দিছোঁ সেইখিনিৰ লগত পিন্ধিবলৈতো পেটিকোট বা ব্লাউজ লাগিব তো সেই হিচাপত মই অলপমান এনেকৈ নতুন পেকিং কৰি লৈছিলোঁ ব্লাউজ আৰু পেটিকোট ইহঁতি বহুত কিবাকিবি কিনিছিলে আঁঠুৱা তাৰপিছতে বেডশ্বীট বাল্টি তেওঁলোকৰ গ্ৰুপটোৱে মানে এতিয়া যিহেতু দেৰিকৈ গৈছে প্ৰয়োজনীয় বস্তু বহুতখিনি নিছিলে ৰছীৰ পৰা আদি বহুত তেওঁলোকে বজাৰ কৰিছে ভাবি তেওঁলোকক কি প্ৰয়োজন হ'ব আৰু যদি পাৰিলোঁ হয় ময়ো তেওঁলোকৰ লগত গুচি গ'লোঁ হয় কিন্তু এতিয়া থৈ যাব নোৱাৰোঁ বাৰু পিছত কেতিয়াবা মই নিশ্চয় যাম যেতিয়া ইহঁতি এইবাৰ আৰম্ভণি কৰিছে আকৌ যাব ইহঁতি সহায় কৰিবলৈ বন্ধুসকল আজি যিখিনি মই ভিডিঅ'জ দেখালোঁ সেইখিনি আচলতে এসপ্তাহৰ আগৰ হয় মই এইখিনি দেখুৱাম বুলিও মই ভাবিছোঁ লং ভিডিঅ'জ মই নবনাওঁ কিন্তু মানে উপায় নোহোৱাত পৰি গ'লোঁ সেইকাৰণে মই আজি এই ভিডিঅ'টো বনাইছোঁ নহ'লে মই সেই ভিডিঅ'জখিনি অলপকৈ বনাই পেলাই থৈ দিছিলোঁ যাতে মানে দৰকাৰ হ'লে দিম নহ'লে নিদিওঁ আৰু মই ভিডিঅ'ছো এইকেইদিন আপলোড কৰা নাই লাষ্ট যিটো ভিডিঅ' আপলোড কৰিছিলোঁ মই দেউতাহঁতৰ ঘৰৰ পৰা অহাটো সেইটো আছিল আচলতে কেতিয়া 5 জুনত মই আহিছিলোঁ দেউতাহঁতৰ ঘৰৰ পৰা আৰু তাৰপিছতে 14 জুনত মই মোৰ ল'ৰাটোৰ মুণ্ডন কৰাইছিলোঁ মানে ইভানৰ চুলি টকলা কৰাইছিলোঁ তো সেইবোৰ ভিডিঅ'জ মই দিয়া নাই এতিয়ালৈকে কাৰণ যিহেতু চিটুৱেশ্যন বেয়া হৈ আছে কিন্তু মই সেই ভিডিঅ'টো দিলোঁ কাৰণ যিহেতু মই দেখাইছিলোঁ যে আপোনালোকৰ মোৰ দেউতাৰ গা বেয়া আছিলে মই সেইকাৰণে তালৈ গৈছিলোঁ তাৰপিছত মই আহিলোঁ সেই বস্তুটো নেদেখালে বস্তুখিনি নিমিলে যে মই পিছলৈ ভিডিঅ'খিনি দিওঁগৈ তো সেইকাৰণে মই সেই ভিডিঅ'টো দিছিলোঁ আৰু মই সঁচাকৈ ক'ব গ'লে বানপানীৰ পীড়িতসকলৰ ওচৰত মোৰ নিজে গৈ সহায় কৰিব মন গৈছে এই ভিডিঅ'জখিনি মই আপোনালোকক দেখাইছোঁ মই যিমান পাৰোঁ কৰিছোঁ আৰু মই মানে ভাবি আছোঁ বৌক কৈছোঁ যে কণ্টেক্ট কৰিব পাৰা যদি মই বস্তু অলপ পঠাই দিওঁ তাইৰ হতুৱাই মই দিয়াই দিওঁ বৌৰ লগতো কথা পাতি আছোঁ বা মানুহক কিমান খুৱাব পাৰি যদি খুৱাওঁ তো সেইখিনি কৰি আছোঁ আৰু মোৰ ডিজিহঁতৰ লগতো কণ্টেক্ট কৰি আছোঁ যে মোৰ তাত কিছুমান অলপমান কাপোৰ আছে যিহেতু মই কাপোৰৰ হেৰি কৰোঁ তো কাপোৰ অলপমান আছে নতুন লগতে মই ব্লাউজ পেটিকোট যিখিনি নেচেচেৰী থাকে সেইখিনি বস্তু মই অলপমান কিনি পেলাই একেলগে দি পঠিয়াম বুলি ভাবিছোঁ তো সেনেকৈ মই কণ্টেক্ট কৰিছোঁ লগতে মই সমৰ গগৈৰ লগতো কণ্টেক্ট কৰিব চাইছিলোঁ পইচা পঠিয়াবলৈ আৰু NGO কিছুমান বা ছিংগল কিছুমানে বহুতে ইণ্ডিভিজুৱেলি লৈছিলে হেৰি কৰিবলৈ তো সিহঁতৰ লগতো কণ্টেক্ট কৰি পেলাই সিহঁতকো পইচা পঠিয়াইছোঁ বাট সৰু সুৰা বস্তুবোৰ মানে মই এতিয়া ডাঙৰ লেভেলততো কৰা নাই মই নিজে যোৱা নাই তো সৰু সুৰা ক'ৰবাত পইচা পঠাইছোঁ ক'ৰবাত হেৰি কৰিছোঁ এইবোৰ মোৰ দেখুৱাবলৈ মন নাযায় আৰু ডাঙৰ ইউটিউবাৰ ইনষ্টাগ্ৰামত যিসকলে আপোনালোকক দি আছে ন ভিডিঅ'জবোৰ বহুত ভাল কাম কৰিছে ছিংগাৰ্ছসকলে তেওঁলোকে নিজে গৈ গ্ৰাউণ্ডত কাম কৰিছে ভিডিঅ'জবোৰ দেখাবলৈও ভাল হৈছে কিন্তু আমাৰ নিচিনা মানুহেও বহুতে কণ্ট্ৰিবিউট কৰিছে যে তেওঁলোকে বস্তুবোৰ যে দিছেগৈ সেইবোৰ তেওঁলোকে অকলে কিনি লৈ দিয়াগৈ নাই চবেই কণ্ট্ৰিবিউট 1 টকা 2 টকা হ'লেও কৰিছে কাৰণেহে সেই হিউজ এমাউণ্ট গৈ পেলাই দিবগৈ পাৰিছে তেওঁলোকে চ' তেওঁলোকে ফেচটো বাট তাৰ আঁৰত ৰাইজ বহুত ৰাইজে নখ জোকাৰাৰ কাৰণে সেইখন নৈ বৈছে নহ'লে এজন দুজন মানুহে ইমানখিনি সহায় কৰিব নোৱাৰে তো তাৰ সেই ৰাইজৰ মাজত ময়ো আছোঁ মই বৰ ডাঙৰকৈ কৰিব পৰা নাই কাৰণ মই বহুত ফেমিলি বাউণ্ডেৰীৰ মাজত সোমাই আছোঁ নহ'লে আপোনালোকে মোক যেতিয়াই তেতিয়াই কোনোবা কনচাৰ্ট বা আপোনালোকে কিবা প্ৰগ্ৰেম বা কিবাত আপোনালোকে মোক দেখিয়ে থাকিলে য'তে ত'তে ঘূৰি ফুৰা মই বহুত লিমিটেড ঘূৰিও বহুত লিমিটেড ওলাই যাম লগতে মই কনচাৰ্ট বা মই ছ'চিয়েলাইজ বেছি যেনেকৈ ইউটিউবাৰ্ছ থাকে বা হেৰি থাকে তেওঁলোকৰ নিচিনাকৈ মই ছ'চিয়েলাইজ কৰিবলৈ নাপাওঁৱে দুই এটা ক'ৰবাত মাতিলে ক'ৰবাত গ'লোঁ কিন্তু মই বৰ বেছি এটা যাব নোৱাৰোঁ কাৰণ মোৰ বহুত বেছি বাউণ্ডেৰীজ আছে কিছুমান ইনফ্লুৱেঞ্চাৰ ইউটিউবাৰ্ছ আপোনালোকে দেখিছে চাগে বহুত বেছি ফ্ৰীডম আছে যেতিয়াই মন যায় ওলাই যায় যেতিয়াই মন যায় মানে সেইটো তেওঁলোকৰ বেষ্ট হয় তেওঁলোকৰ লাইফ তেওঁলোকৰ কথা সেইটো যে পাইছে ইমানখিনি বহুত ভাল কথা মোৰো মই এইটো কোৱা নাই যে মোৰ ফেমিলিয়ে মোক বহুত বাউণ্ডেৰীজ দিছে বা বহুত লিমিটেশ্যন আছে বাট লিমিটেশ্যন মোৰ লাইফত আছে সেইকাৰণে মই বেছি একো কৰিব পৰা নাই নহ'লে মই এতিয়ালৈকে এখন বুটিক খুলি বহি থাকিলোঁ হয় কিন্তু ইমান বেছি মানে বাউণ্ডেৰীজ আছে বা হেৰি আছে যে মই সেইকাৰণে বেছি আগবাঢ়িব পৰা নাই বা বেছি মই কৰিব পৰা নাই এতিয়া মই লাষ্ট ভিডিঅ'টো দিলোঁ তাতে কমেণ্ট কিছুমান আহিছে জীৱ চা কমেণ্ট যে মই মানে বানপীড়িতসকলৰ কাৰণে কি কৰিছোঁ মই যদি এতিয়া ভিডিঅ'জটো নেদেখাওঁ যে মই এইখিনি কৰিছোঁ তেতিয়া মানুহবোৰে আৰু কমেণ্ট দিব মই একো ভিডিঅ'ই আপলোড কৰিব দিম তাতে চবতে নিগেটিভ কমেণ্ট দিব যে তাইক মাত্ৰ ষ্টাইল কৰিবহে জানে
মোৰ এইটো মই যিটো ইনষ্টাগ্ৰাম খুলিছোঁ মানে ইউটিউব খুলিছোঁ ষ্টে ষ্টাইলিছ উইথ সংগীতা, চ' মই এইটো মোৰ এইটো হেৰিয়ে আছিলে নিচে আছিলে যে মোৰ এইটোৰ ওপৰতে মই কনচেপ্ট বনাওঁ, সেইবুলি মোৰ লাইফটোতো মই দেখাওঁ ন, মোৰ লাইফত মই এনেকুৱা নহয় যে মই ভাত নবনাওঁ, মোৰ নৰ্মেল লাইফ নাই। তো মই মোৰ ল'ৰাটোক চাব লগা হ'ল, এতিয়া 3 বছৰীয়া ল'ৰা হয় মোৰ। আৰু আপোনালোকে ভাবিব পাৰে জইণ্ট ফেমিলিত থাকোঁ থৈ যাব পাৰোঁ একো অসুবিধা নাই, বাট তেনেকুৱা নহয়। জইণ্ট ফেমিলিত থাকোঁ যদিও 1 ঘণ্টা 2 ঘণ্টাৰ কাৰণে কোনোবাই চাই দিব, বাট বহুত দেৰিৰ কাৰণে হৈ গ'লে অসুবিধা হৈ যায়। কৈ থাকিম তাৰ লগতে এটা কথা ক'ব বিচাৰোঁ যে যিসকল বানপীড়িত লোক হয় তেওঁলোকক এতিয়া যিহেতু বস্তু বহুতেই দিছে, নেক্সট মই ভাবোঁ যে তেওঁলোকক হয়তো আঁঠুৱা, তুলি, বিচনা, কাঁহী বাতি য'ত তেওঁলোকে বনাব পাৰে, কাৰণ তেওঁলোকৰতো বহুত বস্তু নষ্ট হৈ গ'ল, চবেই উটি গ'ল, তো তেওঁলোকক খানা বনাবলৈ হ'লে কাঁহী বাতিৰ প্ৰয়োজন হ'বই পাকঘৰত। কাৰোবাৰ যদি ঘৰত গিফ্ট আছে যিবোৰ বিয়াৰ গিফ্ট হয় তেওঁলোকে ইউজ কৰা নাই, সেইবোৰ গিফ্ট কিছুমানো দিব পাৰে। যদি আপোনালোকৰ আপাৰ আচামৰ পিনে কাৰোবাৰ ঘৰত আছে তেওঁলোকে দিব পাৰিব, যাতে তেওঁলোকে জীৱনটো আগৰ নিচিনাকৈ এটলিষ্ট আৰম্ভ কৰিব পাৰে। ঘৰৰ ভিতৰত গ'লেইতো নহ'ব, ঘৰৰ ভিতৰত বস্তুও থাকিব লাগিব, চাউল দালিখিনি বনাবলৈ ক'ৰবাত বস্তুটো লাগিব, পাত্ৰটো লাগিব। তো সেইখিনি বস্তু যদি কোনোবাই যোগান ধৰিব পাৰে বা চৰকাৰে যোগান ধৰিব পাৰে বহুত বেছি ভাল হ'ব। তেওঁলোকক শুবলৈ বিছনা এখন লাগিব, তুলি এখন লাগিব, এটলিষ্ট আৰম্ভণিটো কৰিব লাগিব ন ক'ৰবাৰ পৰা, তো সেইখিনি কৰিব পাৰিব। তো সেইখিনি মোৰ অলপ মনৰ কথা আছিল ক'বলৈ, প্লাছ কি ক'ম আৰু মানুহবোৰৰ আজিকালি মানে কি ইনফ্লুৱেঞ্চাৰসকলে কিবা এটা কৰিলে নেদেখালে নহয়গৈ, নহ'লে মানে মানুহে বহুত বেয়াকৈ কমেণ্ট কৰিব পাৰে। মই মোৰ মোৰ চেনেল হয়, মই ষ্টাইলিং দেখুৱাবই লাগিব, মই মোৰ কামখিনি আৰম্ভণি কৰিবই লাগিব। সেইবুলি এনেকুৱা নহয় যে মোৰ ইম'শ্যনছ নাই, মোৰ চেন্স নাই যে মই এইটো সময়ত এইটো কি কৰিব লাগে, সেইটো কি কৰিব লাগে। মই চব সময়তে চব বস্তু কৰিয়ে থাকোঁ, কিন্তু মানে মই সেইটো লেভেলত গৈ কৰিব নোৱাৰোঁ যিবোৰ মানে মানুহবোৰে বেলেগ ইনফ্লুৱেঞ্চাৰবোৰে কৰিব পাৰিছে, মই সেই লেভেলত গৈ কৰিবগৈ নোৱাৰোঁ। সেইকাৰণে আচলতে চাব পাৰে মই বহুতখিনি পিছুৱাইও আছোঁ। মই মানে পিছুৱাই আছোঁ। তো মানে সেই লিমিটেশ্যনছখিনিৰ কাৰণেই মানে বহুতখিনি কাম কৰিব পৰা নাই, আপোনালোকে বেয়া নাপাব। মানে আচলতে এইটো সময়ে নহয় মই এইখিনি কথা কোৱাৰ, এইটো মানে একদম মানুহৰ দুখখিনি শুনাহে এতিয়াৰ সময়। মোৰ এইবোৰ কমপ্লেইন কৰা আপোনালোকৰ আচলতে সময়ে নহয়। তথাপিও মই কৈছোঁ যে আপোনালোকে ইটো ইনফ্লুৱেঞ্চাৰ ভিডিঅ'ত গৈ পেলাই সিটো হেৰিত গৈ পেলাই বেয়া বেয়া কমেণ্ট দিলেই নহয়, চবৰে লাইফত কিছুমান অসুবিধা থাকে, কিন্তু তথাপিও তেওঁলোকে তলে তলে হ'লেও কৰি আছে। চব বস্তু দেখুৱাব লগা কথা নহয়, আমি কিছুমান নিজৰ মনেদিও কৰোঁ যিবোৰ আমি দেখুৱাই ভাল নাপাওঁ। তো সেনেকুৱা কথা। সেই বুলিয়ে যে আমি গ্ৰাউণ্ডত যোৱা নাই, বুলিয়ে যে আমি মানুহৰ দুখ কষ্ট বুজি পোৱা নাই, মানুহক সহায় কৰিব বিচৰা নাই, সেনেকুৱা নহয়। ক'ম আৰু বাদ দিয়ক। তো সেইখিনি কথাই ভাবিলোঁ আপোনালোকক কওঁ, বাকী সকলোৱে ভালকৈ থাকিব। গুৱাহাটীতো আজি বৰষুণ দিছে, তো আৰু যদি বৰষুণ দিয়ে মানুহৰ আৰু অৱস্থা বেয়া হ'ব। তো সেইকাৰণে যিমান পাৰে ভালকৈ থাকিব। বহুত মানুহ ঢুকাইছে, বহুত জীৱ জন্তু নষ্ট হৈছে, ঘৰ বাৰী উটি গৈছে। এনেকুৱা সময়ত মানুহে মানে ইজনৰ সিজনক মৰমেই কৰিব লাগে, এনেকুৱা ইজনে সিজনক বেয়াকৈ কৈ কিনো পাব কওকচোন।